আগন্তুক 9 মাৰ্চত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ আহিব। লাডৈ গড়চিত বীৰ লাচিত মৈদামত অসম চৰকাৰে প্ৰায় 150 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰাৰ লাচিত প্ৰকল্পৰ অন্যতম আকৰ্ষণ বীৰ লাচিতৰ সুউচ্চ প্ৰতিমূৰ্তিৰ শুভ উন্মোচন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। লগতে মেটেলি পথাৰত প্ৰায় 2 লাখ ৰাইজৰ উপস্থিতিত এক বিশাল জনসভাত অংশগ্ৰহণ কৰিব। কেলৈ জিলা প্ৰশাসনৰ লগতে ৰাজ্যৰ গৃহ বিভাগ তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে। পূৰ্ণগতিত চলাইছে প্ৰধানমন্ত্ৰীক আদৰাৰ প্ৰস্তুতি। বুধবাৰে ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধান লাচিত মৈদাম প্ৰাংগণত উপস্থিত হৈ যাৱতীয় ব্যৱস্থাৰ পৰ্যবেক্ষণ কৰে। লগতে 2 গৰাকী বিষয়াই প্ৰধানমন্ত্ৰীৰ আগমনৰ ক্ষেত্ৰত ল'বলগীয়া প্ৰয়োজনীয় ব্যৱস্থা সুচাৰুৰূপে সম্পাদন কৰিবলৈ জিলা আয়ুক্তকে প্ৰমুখ্য কৰি সকলো বিষয়ববীয়াক আহ্বান জনায়। ইফালে হেলিকপ্টাৰেৰে লাচিত মৈদামত উপস্থিত হৈ স্থলপথে নাতি দূৰৈত থকা মেলেং পথাৰতো 2 গৰাকী বিষয়া উপস্থিত হৈ মেলেং পথাৰত পৰিদৰ্শন কৰি বিশেষকৈ প্ৰধানমন্ত্ৰীৰ সুৰক্ষাৰ ক্ষেত্ৰত যাৱতীয় সকলো ব্যৱস্থাৰ ওপৰত জিলা আৰক্ষী অধীক্ষক আৰু প্ৰশাসনৰ সৈতে আলোচনাত মিলিত হয়। উল্লেখযোগ্য যে প্ৰথমবাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী যোৰহাটলৈ আহিব। এই সমূহ যোৰহাটবাসীক প্ৰধানমন্ত্ৰীগৰাকীক আদৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে আৰক্ষী প্ৰধান জি.পি. সিঙে। লগতে উজনি নামনিৰ সকলো ৰাইজৰ সুবিধা হোৱাকৈ প্ৰশাসনে গাড়ী ৰখাৰ স্থানকে ধৰি অন্যান্য সা-সুবিধাৰ ব্যৱস্থাও কৰিছে বুলি মন্তব্য কৰিছে। 9 মাৰ্চত আমাৰ ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী ইয়ালৈ আহিব আৰু ইয়াত এই জেগাত এখন ৰাজহুৱা সভা হ'ব আৰু তাত বহুত চৰকাৰী কাৰ্যসূচীৰ আঁচনি তেখেতে মুকলি কৰিব আৰু আমি ইয়াত মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি তাৰ উন্মোচন আৰু তাতে মৈদামত তেখেতে সেৱা আগবঢ়াব। সেইখিনি আমি কাম কাজ চাবলৈ আহিছোঁ। আৰু ছাৰ কিমান লোকৰ সমাগম আপোনালোকে? এইটোত লাখৰ ওপৰত হ'ব। হয়। আৰু ছাৰ কিমান সময় ইয়াত কটাব? কাৰ্যসূচীটো ডিটেইল হোৱা নাই, কিন্তু ধৰি লওক 1 ঘণ্টাৰ বেছিটো হ'বই আৰু 1 ঘণ্টা 1.5 ঘণ্টা এনেকুৱা ব্যৱস্থা। পাৰ্কিঙৰ চাৰিওপিনে পাৰ্কিং ব্যৱস্থা কৰা হৈছে। নামনিৰ পৰা যিখিনি মানুহ আহিব, উজনিৰ পৰা যিখিনি মানুহ আহিব, তেওঁলোকে ক'ত থাকিব। অকণমান খোজকাঢ়িবও লাগিব, কাৰণ মানে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ অহা ৰাস্তাও একেটা, তো অকণমান খোজকাঢ়িব লাগিব। কিন্তু আমি ব্যৱস্থা কৰিছোঁ, 4টামান ডাঙৰ পাৰ্কিং স্পেচ ব্যৱস্থা কৰা হৈছে। আৰু মই ভাবোঁ যে ৰাইজৰ সহযোগ পালে ইয়াত নিয়াৰিকৈ প্ৰগ্ৰামটো হ'ব। ছাৰ ইয়াতে যোৰহাটত যিহেতু প্ৰধানমন্ত্ৰী যোৰহাট আৰু কাজিৰঙাত থকাৰ কথাটো যিটো হৈছে, ছাৰ ক'ত থাকিব? মইতো মানে ক'ত থাকিব এইটো মই ক'ব নোৱাৰিম এতিয়া নিৰাপত্তাজনিত কাৰণত, কিন্তু যোৰহাটত থাকিব, কাজিৰঙাত থাকিব। আৰু যোৰহাটৰ ৰাইজৰ প্ৰতি মোৰ এটা ৰিকুৱেষ্ট, মাননীয় প্ৰধানমন্ত্ৰী প্ৰথমবাৰ আহি আছে, টাউনত থাকিব, মানে ভালদৰে তেওঁলোকে স্বাগতৰ ব্যৱস্থাটো কৰিব লাগে। আজিৰ পৰা আপুনি নিজেই চাইছে ছাৰ গোটেইখিনি চিকিউৰিটি? চিফ ছেক্ৰেটাৰী ছাৰ আছে, মই আছোঁ। মই 10 দিনমান আগতে এবাৰ আহি গুচি গৈছোঁ, মই চাই গৈছিলোঁ জেগাটো। ইয়াত ভালদৰে প্ৰগ্ৰামটো হ'ব আৰু আমি চবেই মিলি মাননীয় প্ৰধানমন্ত্ৰীৰ স্বাগত কৰিব লাগে। অসম আদিত্য টিয়ক।